বন্ধু পাহৰি নাযাবা দেই বন্ধু পাহৰি নাযাবা দেই জীৱন নাটৰ ভাউলৈ উমলা স্মৃতি ৰাখিবা দেই স্মৃতি ৰাখিবা আকাশ ভাঙিলেও তুমি নাভাঙিবা প্ৰতিভাই অভিশাপ দিব কলা ডাৱৰে আকাশ ঢাকিব ধুমুহাই উৰুৱাই নিব নিউ নিউ কৰা হেঁচাৰ চিঞৰে তোমালৈ শুৱৰাই দিব তোমালৈ শুৱৰাই দিব বন্ধু পাহৰি নাযাবা দেই ও মানে অমিতা মানে আম আজি কাম কৰিলেহে কালিলৈ খাবলৈ পাম কিয় বেয়া লাগিছে নেকি না ছাৰ ধুনীয়া ধুনীয়া বাৰু বাৰু তোমালোকেতো জানাই নাচনীয়া ঢোলৰ চাপত উৰাই ঘূৰাই নাচে আজি বাৰু স্পেচিয়েল কি আছে এটা কবিতা আছে ছাৰ শুনিব শুনালে নিশ্চয় শুনিম তেন্তে 33 কোটি দেৱতাৰ আশীৰ্বাদত আপোনালোকৰ ওচৰত শুনাবলৈ আমি আগবাঢ়িছো এটা কবিতা কবিতাটোৰ নাম মোৰ সমান বীৰ নাই জাপ মাৰি পাৰ হওঁ ঘৰৰ দুৱাৰ দলি একেবাৰে ভাঙো মই মাটিৰ টেকেলি কেঙুলীয়া ফালো মই মকৰাৰ জাল মোৰ আগত বৰ কথা নুকুৱাই ভাল একে চেপাই উলিয়াও ফেয়াৰ এণ্ড লভলি ক্ৰীম পেণ্ডাল মাৰি ঘূৰাও মই চাইকেলৰ ৰিম ফু মাৰি নুমুৱাও জ্বলি থকা চাকি খোৱা বস্তু পালে মই নথওঁ ৰাখি খেদা মাৰি গ'লে মই নিগনিও পলাই সৰু ল'ৰা পালে মই দিওঁ কাণ পকাই গছক মাৰি ভাঙো মই পাতি হাঁহৰ কণী ছোৱালী দেখিলেই মই চাওঁ জুমি জুমি সাপ এটা খাই ল'লে ইংৰাজীও মাতো পুলিচ দেখিলে মোৰ লাগে হাগু মুটু এখন হাতে দলি মাৰো ক্ৰিকেটৰ বল দুইখন হাতেৰে দাঙো মই দুটা জাহাজী কল মই লাচিত দেখৰে বুঢ়া মানুহ কালৈকো যে আমি ভয় নকৰো কি কবিতা মাতিলা এয়া ছাৰ কি কবিতা তাকে হয় ছাৰ মোৰ সমান বীৰ নাই ইমানে বীৰ নে তেখেত জাপ মাৰি পাৰ হয় ঘৰৰ দুৱাৰ দলি বেলেগে কিন্তু নোৱাৰে একে জাপে ভাঙি দিয়ে তেখেতে মাটিৰ টেকেলি তাতকৈ ডাঙৰ কথা তেখেতে কি কৰে গম পাওঁ কেঙলীয়া ফালে মকৰাৰ জাল পাৰিবি তই মই পাৰিম চাহ আপুনি পাৰিব আমি নোৱাৰো তেখেতে ইমান বীৰ কেঙলীয়া চিককে মকৰা জাল ফালি দিয়ে না 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 আমি হলে নোৱাৰো পাই সেইজনেহে পাৰিব যিজনে কবিতাটো লিখিছিলে না 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 আমি নোৱাৰো কিমান খাতৰা বীৰ মানুহ এখন অসমত আছে ছাৰ দেখিলে লাচিত বৰফুকন ডাঙৰীয়াৰ পাছতে এখেতে হ'ব চাগে এইখন অসমৰ আটাইতকৈ মানে সাংঘাতিক বীৰ শুদ্ধ কথা কলা ৰাইট কথা কলা তুমি শুদ্ধ কথা বাৰু বাৰু দিয়া কবিতাটো পিছে ভাল লাগিল শুনি এতিয়া মই ব্লেক বৰ্ডত কিবা এটা লিখিম হ'ব ছাৰ লিখক লিখক এয়া তোমালোকে দেখিছা ৰামায়ণ ছাৰ আমি দেখিছো ৰামায়ণ এতিয়া তোমালোকে ক'ব লাগে ৰামায়ণ কোনে লিখিছিল আৰে পিতাইহঁত মই বেলেগ বৰ্ডত লিখা কথাটো কোৱা নাই হে
ৰামায়ণ কোনে ৰচনা কৰিছিল কোনে লিখিছিল হেতু কথা সুধিছো হে হেতু কথা আমি ভাবিছো আপুনি বুলু শব্দটো কোনে লিখিছিলে আপুনি হেয়াটা আছে তাৰ বিহনে কোনে লিখিব হেতু হে ভাবিছো চাই এনে ৰামায়ণটো আপুনিও জানে আমিও জানো সকলোৱে জানে বাল্মীকিয়ে লিখিছিলে ছাৰ ৰচনা কৰিছিলে তাকে এটো গম পাও এটো এটা মই আকৌ এটা শব্দ লিখি থৈছো বিহাৰ দিৱস এটা যে অসমত চলি আছে এটো মানে তিনিচুকীয়াত গুৱাহাটীত বিহাৰ দিৱস পাতিব লাগে বুলি কৈ আছে তাৰ সম্পৰ্কে কি ভাবা এতিয়া কৈছে বোলা তিনিচুকীয়াত হেনো বিহাৰী সম্প্ৰদায়ৰ মানুহ বেছি আছে কাৰণে তাত কিবা বিহাৰী দিৱস পাতিব লাগে আৰে ভাই বিহাৰত কি অসম দিৱস পাতিবলৈ দিব নেকি বিহাৰত কি উৰাই ঘুৰা বিহু পাতিবলৈ দিব নেকি কেতিয়াও নিদিয়ে যদি তাত নিদিয়ে ইয়াত কিয় হ'ব ইয়াত অনলি অসম দিৱস হ'ব অসমত কিহৰ বিহাৰ দিৱস বিহাৰী দিৱস কাম বন আৰু কিছুমান কি যে কৰি ফুৰিব তাকে আপোনালোকৰ মতামত কি জনাব বিহাৰ দিৱস পাতিবলৈ দিব লাগে নে নেলাগে কাৰোবাৰ মতে লাগিব পায় হেতু নাজানো কিন্তু আমাৰ মতে নেলাগে তাকে ছাৰেটোহে এতিয়া ডাঙৰ কথা হৈ পৰিছে অসমত অসম দিৱসে ভালদৰে নেপাতে তাতে এতিয়া বিহাৰ দিৱস পাতিবলৈ কিছুমানে পাৰমিশন দিছে তাকো ৰজাঘৰীয়া মানুহে তাকে আচৰিত লাগে হে আচৰিত লাগে নিজৰ ৰাজনৈতিক মুনাফাৰ কাৰণে যে মানুহে কিছুমান কাম কৰিব যে পাৰে আপোনালোকে মতামতটো জনাই দিব ভাল লাগিব এতিয়া মই এটা কাহিনী কম মানে তোমালোকেতো কৈয়ে থাকা এক্সাম্পল হিচাপে তোমালোকে দেখিছা সিফালে এজন ব্যক্তি আছে তেখেতে পিন্ধি আছে ৰঙা এইফালে এজন ব্যক্তি আছে তেখেতে পিন্ধি আছে নীলা এতিয়া কথাটো হ'ল এই নীলা ব্যক্তিজনে ৰঙা ব্যক্তিজনক এদিন এটা মেছেজ কৰিলে তাৰ পিছতে কেছটো মানে এনেকুৱাকে মিলি গ'ল সেই ৰঙা পিন্ধা ব্যক্তিজনে অকণমান সহজ সৰল ব্যক্তি কিতাপ চিতাপ পঢ়ি ভাল পায় আৰু নীলা পিন্ধাজন অকণমান মানে বেলেগ টাইপৰ মানে কিতাপৰ ব্যৱসায় কৰে কিতাপৰ দোকান আছে সেই বুলি দেখুৱাইছে মেছেজত কি হ'ল আজিকালিতো অনলাইন চলে ন সেই হেতুকে অনলাইনত কিতাপ বিক্ৰী কৰা যিটো প্ৰথা উলিয়ালে তাত ফচি গ'ল মানে এই ৰঙা ব্যক্তিজন বুজাই আছো ৰবা তাৰমানে নীলা ব্যক্তিজনে ক'লে মোৰ দেখুৱাইছে আৰু এডভাৰটাইজমেণ্ট মই এনেকুৱা কিতাপ বেচো ঠিক তেনেকৈ ৰঙা ব্যক্তিজনে পাই গ'ল বোলে কিতাপ মোকো এখন কিতাপ লাগিছিলে দিব নেকি কথা বতৰা হ'ল নীলা ব্যক্তিজনে খুজিলে 500 টকা ৰঙা ব্যক্তিজনে দি দিলে 500 টকা এতিয়া কিতাপ পঠাব লাগে নীলা ব্যক্তিজনে দুদিন হ'ল কিতাপখন অহাই নাই এতিয়া আকৌ ৰঙা ব্যক্তিজনে মেছেজ কৰিছে দাদা মোক কিতাপখন কিয় দিয়া নাই তাৰপিছত ছাৰ 10 মিনিট মানৰ পাছত হে নীলা পিন্ধি থকা ব্যক্তিজনে ৰঙা পিন্ধি থকা ব্যক্তিজনক SMS এটা কৰি দিলে ভাই আপুনি যি কিতাপ কিনাৰ কাৰণে মোক 500 টকা গুগল পে দিছে টকাখিনি মই খাই দিছো কিতাপটো পঠিয়াব নোৱাৰিম বেয়া নেপাব এইটো আপোনাৰ বাবে এটা শিক্ষা হৈ থাকিব আপুনি আৰু ফেচবুকৰ কোনো অচিনাকিক বিশ্বাস নকৰিব এই শিক্ষাৰ দাম 500 টকাতকৈ বহুত বেছি ইয়াৰ কাৰণে হয়তো পৰৱৰ্তী আপোনাৰ হাজাৰ টকা বাচিব আপোনাৰ হাজাৰ টকা বচাবৰ কাৰণে আজি আপোনাৰ 500 টকা মাৰি দিলো ব্লক কৰি দিলো ভালে থাকক বাই যিখন কিতাপ কিনাৰ বাবে তেখেতে 500 টকা দিছিলে হে 500 টকা আৰু হে মেছেজটোৱে যিটো শিক্ষা প্ৰদান কৰিলে মই ভাবো ছাৰ হে কিতাপখনতকৈ ডাঙৰ শিক্ষা পালে তেখেতে নতুন জামানা কি কৰিবা উপায় নাই ৰঙা ব্যক্তিজন আচৰিত কি যে কৰিলো জীৱনত হয় দেই ফেচবুকৰ মানুহ কাকো সহজে বিশ্বাস কৰিবই নোৱাৰি হয় দিয়া এইটো শিক্ষা হৈছে এটা ডাঙৰ শিক্ষা বাৰু টাইম হৈছে আজিলৈ ইমানতে সামৰিছো এই শিক্ষাটোকে উদ্দেশ্য কৰি আজি হক খতম নেকি খতম BYE that means bye bye